বিজেপিৰ গাঁও চলো এক অভিযান লৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যামগাঁৱত খন্তেক সময়ৰ পিছতে উপস্থিত হ'ব আৰু উপস্থিত হৈ পোনে পোনে তেওঁলোকে হেলিপেডৰ পৰা যি ৰজাপুখুৰী শ্যামগাঁৱৰ যি বৌদ্ধ বিহাৰ আছে তাত বৌদ্ধ বিহাৰত তেওঁলোকে আহি পিনি ৰাইজৰ সৈতে মত বিনিময় কৰিব আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী যি আৱাস যোজনা আছে তাত কিছু সময় পৰিদৰ্শন কৰি পোনে পোনে এই গৃহটোলৈ আহিব আৰু এই গৃহতে মুখ্যমন্ত্ৰী গৰাকীয়ে নৈশ যাপন কৰিব আৰু নৈশ যাপন কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু পৰিয়ালবৰ্গ ইতিমধ্যে ইয়াত উপস্থিত আছে মই তেওঁলোকৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈকে আহিছোঁ হয় মুখ্যমন্ত্ৰী গৰাকী আপোনালোকৰ ঘৰলৈ আহিব নৈশ যাপন কৰিব কেনে ধৰণৰ প্ৰস্তুতি কি ক'ব এই মুহূৰ্তত গাঁও চলো অভিযানৰ অংশ হিচাপে ২৭,০০০ গাঁৱৰ ভিতৰত আমাৰ ৰজাপুখুৰী গাঁওখন চিলেক্ট কৰাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ আৰু আজি আহি ৰাতিটো আমাৰ ঘৰতে কটাবৰ কাৰণে তাতকৈ মই আনন্দিত হৈছোঁ আজি ৰাতি 10জন আমাৰ গাঁৱৰ সৈতে নৈশভোজ গ্ৰহণ কৰিব আৰু তেখেতৰ আমাৰ গাঁৱৰ সুখ দুখৰ অনুভৱৰ সৈতে মত বিনিময় কৰিব যিহেতু নৈশ আহাৰ ইয়াতে গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীৰ কাৰণে কি আপ্যায়নৰ কাৰণে কি ব্যৱস্থা কৰিছে আমি ইয়াতে আলহী আহিলে এনেও আপ্যায়ন কৰা হয় আমি আমাৰ ইয়াত জনজাতীয় খাদ্য হিচাপে আমি খাওলাম বাঁহ বুলি এবিধ বাঁহত ভাত বনাওঁ টোপোলা ভাত তাৰপিছত টেংটে পিঠা এনেকৈ আদি কৰি আমাৰ যিখিনি পৰম্পৰাগত আমাৰ জনজাতীয় খাদ্য আছে সেইখিনি আমি তেখেতে আপ্যায়ন কৰিম বুলি চেষ্টা কৰিম এইখিনিতে আৰু এটা কথা ক'ব লাগিব বিধায়কগৰাকীৰ সবল নেতৃত্বতে আজি আচলতে আপোনালোকৰ গাঁওখনলৈ মন্ত্ৰীগৰাকী আহিবলগীয়া হৈছে মন্ত্ৰীগৰাকীৰ এই আগমনক লৈ বিধায়কগৰাকী আপুনি কি ক'ব তেখেতৰ কামৰ পৰদৰ্শিতাটো অতি উচ্চ খাবৰ তেখেতে যিবিলাক চিন্তা কৰে বহুত দূৰদৰ্শী চিন্তা কৰে তেখেতৰ প্ৰচেষ্টাতে আমাৰ অঞ্চলৰ ৰাস্তা ঘাট বহু পৰিমাণে পৰিৱৰ্তন হৈছে হস্পিটেল ৰাস্তা ঘাট গাঁৱৰ পৰিৱেশ তেখেতে চবেই চেঞ্জ কৰি পেলাইছে বহুত ওপৰলৈ লৈ গৈছে আমাক তেখেতে নিশ্চিতভাৱে এয়া আছিলে তেওঁৰ মন্তব্য আৰু তেওঁ কৈছে যে নিশা ইয়াতে জুই ফুৱাব আৰু ইয়াৰ যি চোতাল আছে ইয়াত চোতালত তেওঁলোকৰ যি পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰিব আৰু ৰাতিলৈ তেওঁলোকে 10গৰাকী ইয়াৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে তেওঁলোকে মত বিনিময় কৰিব আৰু ৰাতিপুৱালৈ যিহেতু ইয়াতে থাকিব ইয়াতে তেওঁলোকৰ ইয়াৰে যি 10গৰাকী মহিলাৰ সৈতে মত বিনিময় কৰিব আৰু তাৰ পিছতে ইয়াৰ পৰা তেওঁ গুৱাহাটীলৈ উৰা মাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ